বাৰু যি কি নহওক গাইজ, আমাৰ কিছুমান টেকনিকেল প্ৰব্লেমৰ বাবে আমি আহিব পৰা নাছিলো। সাউণ্ড কোৱালিটি এতিয়াও ঠিক হোৱা নাই, এনেকৈ আগবাঢ়িলো। বাৰু তেনে ঠিক আছে, আমি আজি কথা পাতো বৰ্তমান অসমত, ভাৰতত, গোটেই বিশ্বত চলি থকা কিছুমান কাৰেণ্ট এফেয়াৰ্ছৰ বিষয়ে। প্ৰথমতে কথা পতা যাওক বৰ্তমান ভাৰতত চলি থকা কেইটামান দিৱসৰ বিষয়ে। কোনবোৰ দিৱস? ইংৰাজীত যে ডে বুলি কয় ছাৰ, এই ধৰক ৰ'জ ডে, টেডি ডে, চকলেট ডে, প্ৰপ'জ ডে, ভেলেণ্টাইন ডে। সেইবোৰ ডে। হয় ছাৰ, আপুনি ভালকে লক্ষ্য কৰিব, বিয়াৰ আগত চলে প্ৰপ'জ ডে, টেডি ডে, চকলেট ডে, ভেলেণ্টাইন ডে, কিন্তু বিয়াৰ পাছত হৈ পৰে বোলে শাক দে, ভাত দে, কাপোৰ ধুই দে, ভাত বনাবলে খৰি কাটি দে, ল'ৰাটিয়ে হাগিছে টিকা ধুৱাই দে। এইবোৰকে কয় ছাৰ পৰিৱৰ্তন। মজা বোলো, এই পৰিৱৰ্তন বিলাক বৰ বেলেগ ধৰণৰ বঢ়িয়া দেই। তাকে কিন্তু এতিয়া আহো ছাৰ অন্য এটা বিষয়ৰ মাজলৈ। অসমত চলি আছে বৰ্তমান মেট্ৰিক আৰু এইচএছ পৰীক্ষা। গতিকে এই মেট্ৰিক আৰু এইচএছ পৰীক্ষাৰ বিষয়ে যদি আমি কবিতা এটা নিলিখো তেন্তে অসমৰ ৰাইজে বেয়া নেপাবনে? একো বেয়া নাপায় যে ইহঁতে কবিতা লিখি পুণ্যহে কৰিব কাৰোবাৰ। হলেওতো কবিতা চবিতা লিখিবলৈ মন যায় ন। ল'ৰাহঁত মই বেয়া নেপাও, মাত তহঁতে যে কলি সেইটোকে মই কলো আৰু দে, মাত। অন্য দিনাৰ দৰে আজিও এটি সৰু কবিতা, বিষয়টো হৈছে মেট্ৰিক পৰীক্ষা। শুৱনি আমাৰ অসমখনতি মেট্ৰিক পৰীক্ষাৰ্থীৰে ভৰা, কিতাপ পঢ়াৰ বিপৰীতে বেছিভাগ ষ্টুডেণ্টে নকল চাবলেহে পায় মজা। এফালে লয় মজা কিতাপ পঢ়ি, আনফালে আকৌ কিছুমানে পৰীক্ষাত লিখে নকল কৰি। ওপৰত চিচি কেমেৰা, গলিয়ে শিক্ষকৰ ডিউটি, প্ৰশ্ন পেপাৰৰ মাজত নকলৰ টুকুৰা। সময় যায় বাগৰি, বুজি নোপোৱা প্ৰশ্ন ষ্টুডেণ্টক কৰে আমনি। পঢ়ি যোৱা কিতাৰ হয় মাথা নষ্ট, নকল কৰা কিতাৰ আকৌ চিন্তা নাই। নকল কমন নপৰিলে হয় টেনচন, যেন এনে লাগে 16 বছৰ বয়সতে লৈ লব পেঞ্চন। কিনো কম পৰীক্ষা তোমাৰ লীলা, ৱাহ বেটা ৱাহ, অসমৰ ভিতৰতে ফাৰ্ষ্ট ছেকেণ্ড যাবলগীয়া কিতাপ কৈছো, তোমালোকে প্ৰশ্ন উত্তৰ লিখি ফালি দিলা। ধন্যবাদ, জয় আই অসম। বঢ়িয়া। সঁচা বুঢ়া না ছাৰ? একদম বঢ়িয়া। দে দুটা কাৰেণ্ট এফেয়াৰ্ছৰ প্ৰশ্ন আমি শেষ কৰিলো। এতিয়া আৰু কিবা কাৰেণ্ট এফেয়াৰ্ছৰ বিষয় আছে? কিয় নাথাকিব ছাৰ, কাইলৈ পৰহিলৈ আহি আছে শিৱৰাত্ৰি। গান যদি এটা হৈ যায় কেনে হব? বঢ়িয়া হব ক ছাৰ। বাবা তুমি ত্ৰিভুৱনৰ, ভোলা তুমি ত্ৰিনয়নৰ, সংগী তোমাৰ নন্দী ভিংগী, সতী তোমাৰ মা পাৰ্বতী, তুমি আদি কৈলাশৰ পতি। হে ভাং খাই তোলা, কুচনিতে টোপোলা, জটা ধৰি বলিয়া। ভাং খাই তোলা, কুচনিতে টোপোলা, জটা ধৰি বলিয়া। শিৱৰাত্ৰি বুলি ক'লে এই গানটো সঁচাই বহুত ভাল লাগে। গান ছাৰ শিৱৰাত্ৰিৰ দিনা আৰু গাম, আজি থুলমূলকে আৰু। একদম বঢ়িয়া। অন্য এটা কাৰেণ্ট এফেয়াৰ্ছ, অসমত বৰ্তমান চলি আছে এটা ভয়ংকৰ বিষয়। পাকিস্তানী এজন গৌৰৱ গগৈৰ বিষয়টো নি ছাৰ? ইয়েছ বুলিয়ে ক'ব পাৰি আৰু। বৰ্তমান অসমত দুটা শ্ৰেণীৰ মানুহ ভাগ হৈ পৰিল, একফালে যদি বিজেপি, আনফালে বিৰোধী। এতিয়াতো গৌৰৱ গগৈ হৈছে পাকিস্তানৰ এজেণ্ট। এইবিলাক বাৰু ৰাজনীতিৰ বিষয়, আমি পাতাও নাপাওঁ এইবোৰ বিষয়ে। হয়তো ছাৰ কেতিয়া ক'ত কি হ'ব একো ঠিক নাই। দিনকাল ভাল চলি থকা নাই ছাৰ, ভয়ে লাগি যায়গে পায়। কেনেকে জীয়াই আছো ঠিক নাই। তাকে এয়া এটা কাৰেণ্ট এফেয়াৰ্ছৰ বিষয়ে আমি গম পালো। অসমৰ ৰাইজে সকলোৱে গম পাইছে, নিউজ পত্ৰ এইবিলাক বাজি আছে, আমি দুনাই নকলেও হৈছে। অন্য আৰু কি কাৰেণ্ট এফেয়াৰ্ছৰ বিষয় আছে? অন্য বুলি কবলে কি আছে
ই থুলমূলকে কেনেকুৱা ধৰণৰ বা এখন দেশত ছাৰ এজন ৰজা আছিল। ৰজাজনে সদায় ৰাতিপুৱা 5টা বজাতে শুই উঠি লেট্ৰিন কৰিছিল। সদায় একেটাই চেডুল, ৰাতিপুৱা শুই উঠে লেট্ৰিন কৰে, মুখ হাত ধুই 8টা বজাত খানা খাই দুডাং দুডাং। পিছদিনা উঠে সেই একেই কাম, নেক্সট দিনা একেই কাম, নেক্সট দিনা একেই কাম। এদিন যুদ্ধ হ'ল, তৈয়ামা ৰাখি গ'ল যুদ্ধ। সেনাপতিয়ে ল'লে একশ্যন, খতম কৰি দিলে সৈন্য বাহিনী, মানে শত্ৰুৰ। তাৰপিছতহে আকৌ একেই চেডুল, যুদ্ধ সমাপ্তি ঘটিল। নেক্সট দিনা আকৌ শুই উঠে ৰাতিপুৱা 5টা বজাত, আকৌ 8টা বজাত ভাত খাই, তেনেকে কিবা কিবি কৰে। নেক্সট দিনা আকৌ উঠে 5টা বজাত থাকে। তই ল'ৰা হগাটোক বেছি প্ৰিফাৰ দি আছ যে, কেছটো কি? কেছ একো নাই ছাৰ, ৰজাতকৈ যে হগা ডাঙৰ সেইটো আপুনি জানে। সেইটো জানো। যিহেতু তেওঁ এজন ৰজা, গতিকে তাতকৈ যে হগাটো ডাঙৰ, সেইকাৰণে মানে মই বেছিকে প্ৰিফাৰ দি আছো। নেক্সট দিনা সেই একে কাহিনী, ৰাতিপুৱা উঠে এনেকে কৰে, তেনেকে কৰে। এদিন নহয় ছাৰ, হগা বন্ধ হৈ গ'ল। বন্ধ হৈ যোৱাৰ লগে লগে আমি সাধু কথাটো পৰিসমাপ্তি ঘটালো। চাম আকৌ কি ডিস্কো ভৰ্তি চালে ল'ৰা, তই সি হগা বন্ধ হৈছে, আনফালে আকৌ সাধু কথা শেষ। মানে ছাৰ ৰজাজন মৃত্যু ঘটিলে মানে হগা বন্ধ হ'ল। এতিয়া ৰজাজনক লৈয়ে ৰচিত সাধু কথা, ৰজাই যদি থাকে সাধু কথা কেনেকে থাকিব ছাৰ? সেইবাবে সাধু কথাটো হ'ল ইমানতে শেষ। মিলিয়ে মাথা চাথা বেয়া কৰি পেলাবি অ ল'ৰা। কেনে ছাৰ কেনে? ল'ৰা বাৰু ঠিক আছে দে, আমি ইমানতে আজি ক্লাছটো খতম কৰিছো। ত' কাইলৈ পৰহিলে আৰু শিৱৰাত্ৰি আহিছে, তাৰ পাছত স্পেচিয়েল কিবা হ'ব। ত' গতিকে আজিলৈ ইমানতে বাই বাই।